নমস্কাৰ এডুকেশ্যন যে 10ৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব বিচাৰিছো ক্লাছ 9ৰ ভূগোল বিষয়টো। এটা পাঠ দিয়া আছে দ্বিতীয় অধ্যায় বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব যিখিনি গ্ৰেড 4 আৰু 3ৰ কাৰণে দৰকাৰী হ'ব। ফাৰ্ষ্টটো চাই লৈছো বন্ধুবৰ্গসকল। ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডল কি হৈ আছে, বিস্তৃত হৈ আছে। প্ৰশ্ন হ'ব ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ু বিয়পি আছে। তেতিয়া বন্ধুসকল লিখিব লাগিব 10,000 কিলোমিটাৰ। তাৰপিছত চাব বন্ধুবৰ্গসকল, ইয়াতে এটা চাৰ্ট দিয়া আছে। চাৰ্টটো খুবেই দৰকাৰী। নাইট্ৰোজেন গেছ, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ ভিতৰত নাইট্ৰোজেন, অক্সিজেন আৰু কি কাৰ্বন ডাই অক্সাইড, এই তিনিটা গেছেই অতি গুৰুত্বপূৰ্ণ, বাৰ পৰীক্ষাত আহে। নাইট্ৰোজেন গেছ কিমান পাৰ্চেণ্টত আছে? 78.08%। আৰু অক্সিজেন আছে আপোনালোকৰ প্ৰায় 21%, 20.94%। আৰ্গনটো নালাগে, কাৰ্বন ডাই অক্সাইডটো মনত ৰাখিলেই হ'ব। এইটোৱেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। কাৰ্বন ডাই অক্সাইড 0.036% দখল কৰি আছে। চাৰ্টটো ভালদৰে আপোনালোকে বন্ধুসকল চাই ল'ব। তাৰপিছত পইণ্টটো ওলাইছোঁ বন্ধুসকল, চাই ল'ব। ইয়াৰ পৰা এটা দিয়া হৈছে যে বায়ুমণ্ডলৰ প্ৰায় 40 পৰা 50 কিলোমিটাৰ উচ্চতা থকা অজন গেছে উদ্ভিদ প্ৰাণীৰ বাবে অতি মাৰাত্মক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি সহন কৰি জীৱজগতৰ সম্ভাৱ্য বিপদৰ পৰা কি কৰি আছে, ৰক্ষা কৰি আছে। অজন লেয়াৰ এটা আছে। অজন লেয়াৰটো কিমানৰ পৰা আছে? বায়ুমণ্ডলৰ প্ৰায় 40 পৰা 50 কিলোমিটাৰলৈ কি হৈ আছে, বিয়পি আছে। এই অজন লেয়াৰটো কি কৰে, অতি বেঙুনীয়া সূৰ্যৰ যিটো অতি বেঙুনীয়া ৰশ্মি আছে এইটো পৃথিৱীলৈ আহিব নিদিয়ে, আমাক এক ধৰণৰ উপকাৰ কৰি আছে। তাৰপিছৰখিনি চাব, অলপ পইণ্ট মিলাই ৰাখিছোঁ, অতি গুৰুত্বপূৰ্ণ। এইবিলাকৰ পৰা পৰীক্ষাত আহে। টপস্ফিয়াৰৰ এইবিলাকৰ পৰা আহিবই, তাৰমানে গেৰাণ্টি একেবাৰে। টপস্ফিয়াৰ ভূপৃষ্ঠৰ লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নামেই হ'ল কি, টপস্ফিয়াৰ। আন এটা নাম আছে টপমণ্ডল। এই স্তৰটোৰ উচ্চতা প্ৰায় কিমান? 12 কিলোমিটাৰ। এইখিনিও আপোনালোকে চাব। তাৰপিছত পইণ্টটো চাব, উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই টপস্ফিয়াৰতে পোৱা যায়। যদি আপোনালোকে 4টা ভাগ কৰে তো 4 ভাগৰ পৰা প্ৰায় 3টা ভাগেই কোনটো মণ্ডলত থাকে? টপমণ্ডল বা টপস্ফিয়াৰত পোৱা যায়। বন্ধুসকল অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হ'ব। আৰু কিমানলৈ বিয়পি আছে? 12 কিলোমিটাৰলৈকে বিয়পি আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগৰ উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা কি হ'ব, ক্ৰমান্বয়ে হ্ৰাস পাব। মানে হিচাপত ওপৰত গ'লে বাঢ়িব লাগিছিল, তেনেকুৱা দেখা পোৱা নাযায়। তললৈ অলপ উষ্ণতা বেছি থাকে, ওপৰলৈ যিমান যাব সিমানেই উষ্ণতা লাহে লাহে কমি আহে। সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত কিমান? 6.5 এইটো চাই ল'ব। ডিগ্ৰী চেণ্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতা কি হ'ব, হ্ৰাস পাব। যিমান ওপৰলৈ যাব সিমানে আপোনালোকৰ কি হ'ব, উষ্ণতা কমি আহিব। কিমানলৈ কমি আহিব? 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমি আহিব। ইয়াকে কি বুলি কয়? লেপ'চাৰ বুলি কোৱা হয়। পৰীক্ষাত আহিব পাৰে লেপ'চাৰ কি, অপশ্যনত তেনেকুৱা 6.5 চেণ্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায়, এনেকুৱাকৈ মডেল বনাই দিব। তাৰপিছতটো চাব, বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি ক'ত দেখা পোৱা যায় বন্ধুসকল? এই টপস্ফিয়াৰতে দেখা যায়। এইটোতো বাৰ পৰীক্ষাত অহা দেখা পোৱা যায়, টেট পৰীক্ষাত বা বাকী পৰীক্ষাত অহা দেখা পোৱা যায় যে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ এইবিলাক কোনটোত দেখা পোৱা যায়। তেতিয়া লিখিব লাগিব টপস্ফিয়াৰত দেখা পোৱা যায়। তাৰপিছত চাব ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াতো কিছুমান পইণ্ট মই ওলাইছোঁ। মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ বায়ুমণ্ডলৰ এই স্তৰটো দেখা পোৱা নাযায়। ওপৰ যিটো আপোনালোকে টপস্ফিয়াৰ পালে তাতে কিন্তু এনেকুৱা পৰিঘটনা দেখা পোৱা যায়। কিন্তু ষ্ট্ৰেটোস্ফিয়াৰত আপোনালোকৰ মেঘজনিত যিবিলাক ঘটনা আছে এইবিলাক বা পৰিঘটনা আছে এইবিলাক ইয়াতে দেখা পোৱা নাযায়। তাৰপিছত কি কৈছে যে ডাৱৰবিহীন এই স্তৰটোৰ বতাহৰ গতি প্ৰায় কিমান? অনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ কি কৰা হৈছে, ৰচনা কৰা হৈছে। পৰীক্ষাত আহে যে আকাশ চলোৱাৰ কাৰণে আটাইতকৈ উত্তম স্তৰ কোনটো হয়, তেতিয়া লিখিব লাগিব ষ্ট্ৰেটোস্ফিয়াৰ বুলি লিখিব লাগিব, কাৰণ ইয়াতে বতৰজনিত পৰিঘটনা ইয়াতে দেখা পোৱা নাযায়, যাৰ কাৰণে উৰাজাহাজ চলোৱাৰ কাৰণে অতি সুবিধাজনক। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ এই স্তৰটোত কি আছে? অজন গেছৰ এটা স্তৰ আছে। এইটো প্ৰশ্ন হয় যে অজন গেছ কোনটো স্তৰত পোৱা যায়, তেতিয়া আপোনালোকে লিখিব লাগিব ষ্ট্ৰেটোস্ফিয়াৰ লিখিব লাগিব। তাৰপিছত চাব বন্ধুবৰ্গসকল, মেজস্ফিয়াৰ ইমান গুৰুত্বপূৰ্ণ নাই, তথাপিও অলপ চাই ল'ব।
এই স্তৰটোত প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা কি পাব হ্ৰাস পাব কমি আহিব এইদৰে ওপৰলৈ ক্ৰমান্বয়ে উষ্ণতা হ্ৰাস পায় এই স্তৰটো প্ৰায় কিমান 80 কিলোমিটাৰ উচ্চতাত থকা শেষ সীমাটোৰ নাম কি মেজোপজত নিম্নতম এইটো আপোনালোকৰ গুৰুত্বপূৰ্ণ একেবাৰে লাষ্টত মেজোপজ যেটো হৈছে তাতে উষ্ণতা কিমান হ'ব -100 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব লাহে লাহে কমি কমি কিমান লৈ যাব মাইনাস লৈ যাব -100 ডিগ্ৰী সেন্টিগ্ৰেডলৈ যাব এটো আপোনালোকে ভালদৰে চাই ল'ব বন্ধুসকল তাৰ পিছত থাৰ্মোস্ফিয়াৰত অলপ দিয়া হৈছে এই স্তৰত মানে থাৰ্মোস্ফিয়াৰ এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় কিমান হ'ব 1650 সেন্টিগ্ৰেড পৰ্যন্ত কি পাব বৃদ্ধি পাব আৰু ইয়াৰ বায়ুৰ ঘনত্ব প্ৰায় কি হ'ব 0 লৈ হ্ৰাস পাব অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হ'ব পাৰে বন্ধুবৰ্গসকল যে থাৰ্মোস্ফিয়াৰত উষ্ণতা কিমান লৈ বৃদ্ধি পায় তেতিয়া লিখিব লাগিব বা অপচনত চাব লাগিব 1650 সেন্টিগ্ৰেড তাৰ পিছত চাই ল'ব বন্ধুবৰ্গসকল উল্লেখযোগ্য যে এই স্তৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা কোনটোত পোৱা যায় থাৰ্মোস্ফিয়াৰত পোৱা যায় সেই স্তৰটোৰ আন এটা নাম কি আয়নস্ফিয়াৰ বুলিও কোৱা হয় পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগ এই স্তৰৰ পৰা কি হয় প্ৰতিফলিত হয় এটোতো বাৰবাৰ পৰীক্ষাত অহা দেখা পোৱা যায় ৰেডিঅ' তৰংগ কোনটো স্তৰত পঠোৱা হয় বা কোনটো স্তৰৰ জৰিয়তে কৰা হয় তেতিয়া আপোনালোকে লিখিব লাগিব থাৰ্মোস্ফিয়াৰত কি কৰা হয় ৰেডিঅ' তৰংগ কি কৰা হয় প্ৰতিফলন কৰা হয় তাৰ পিছত চাব এক্সস্ফিয়াৰ এটো পইণ্ট আকাৰত ৰাখি থৈছো ইয়াতো ইমান গুৰুত্বপূৰ্ণ নাই তথাপি চাব কেৱল হাইড্ৰোজেন আৰু হিলিয়াম গেছৰ প্ৰায়দনৰ বাবে এই স্তৰত বায়ু অতি কি পাতল ইয়াতে আপোনালোকে ইমান পৰিঘটনা নাপাব কিন্তু এটা মন দিব এটো কিমান লৈ থাকিব 10000 কিলোমিটাৰ লৈকে থাকিব লাষ্টে সীমাটা মানে আৰু ইয়াতে যদি গ্যাস পায় তেতিয়া হলে মাত্ৰ হাইড্ৰোজেন গ্যাস আৰু কি হিলিয়াম গ্যাস পাব আৰু ইয়াতে যথেষ্ট উষ্ণতা বাঢ়িব কিমান লৈ বাঢ়িব 5550 সেন্টিগ্ৰেড লৈ কি হ'ব বৃদ্ধি পাব তাৰ পিছত চাব বন্ধুবৰ্গসকল যিখিনি ইম্পৰ্টেন্ট সেইখিনি দাগ দি ৰাখিছো আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুব দৰকাৰী হ'ব বায়ুমণ্ডলৰ চাপৰ জোখ সাগৰ পৃষ্ঠৰ পৰা লোৱা হয় বন্ধুসকল বায়ুমণ্ডলৰ যেটো চাপৰ জোখ লয় সাগৰ পৃষ্ঠৰ পৰা লোৱা হয় বাকিখিনি ঠাইৰ পৰা লোৱা নহয় কাৰণ বাকিখিনি ঠাই যেনিবা স্থলমণ্ডলৰ পৰা যদি লোৱা হয় তেতিয়া হলে তাতে ওখ বা দ তেনেকুৱা ঠাই পোৱা যায় যাৰ কাৰণে জোখটো সঠিক নোলায় কিন্তু সাগৰৰ পৃষ্ঠত কি হয় জোখটো সঠিক ওলায় মানে পানী সমান থাকে যাৰ কাৰণে তাৰ পৰা কি কৰা হয় জোখ লোৱা হয় মনত ৰাখিব তাৰ পিছত চাব এফালে আৰু নাই ইয়াতো তেনেকুৱা নাই ইয়াতে অলপ আছে বন্ধুবৰ্গসকল যিখিনি গুৰুত্বপূৰ্ণ সেইখিনি লৈছে যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী কয় কেতিয়াবা ক'ব পাৰো পৱনমুখী কি বতাহ যি দিশৰ পৰা আহিব তাক কি বুলি কোৱা হ'ব পৱনমুখ বুলি কোৱা হ'ব বা মুখী কোৱা হ'ব আৰু যি দিশলৈ কি কৰিব বতাহ বলিব তাক পৱন বিমুখ বোলা হ'ব তাৰ পিছত চাব বন্ধুবৰ্গসকল প্ৰাথমিক বায়ু প্ৰবাহ ইয়াৰ পৰা পৰীক্ষাত অহা দেখা পোৱা যায় পৃথিৱী পৃষ্ঠতে স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ বিশ্বজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকে কি বুলি কোৱা হয় প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বুলি কোৱা হয় এই ধৰণৰ বায়ু প্ৰবাহ গোটেই পৃথিৱী জুৰি কি হ'ব বিয়পি থাকিব বা বলি থাকিব যাৰ কাৰণে কি বুলি কোৱা হয় প্ৰাথমিক বায়ু প্ৰবাহ বা মুখ্য বায়ু প্ৰবাহ বুলি কোৱা হয় কেতিয়াবা আপোনালোকৰ পৰীক্ষাত আহিব যে যেনিবা বাণিজ্য বতাহ পছুৱা বতাহ এটো কেনেকুৱা বতাহ তেতিয়া লিখিব লাগিব প্ৰাথমিক বতাহ বুলি লিখিব লাগিব বা বায়ু প্ৰবাহ লিখিব লাগিব দৰাচলতে বাণিজ্য বতাহ পছুৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহ তন্ত্ৰৰ কি অন্তৰ্গত এই তিনিটা ভালদৰে আপোনালোকে চাই ল'ব ইয়াৰ পৰা মডেল হ'ব পৰীক্ষাত আহিব বাকি বিলাক পৰীক্ষা যদি চাই ইয়াৰ পৰা আহিছে বন্ধুবৰ্গসকল তাৰ পিছত চাই লৈছো ইয়াতে আপোনালোকে চাব স্থানীয় বতাহৰ পৰা অলপ আছে পৃথিৱীৰ উপৰিভাগৰ স্থানীয় পৰ্যায়ত থকা ভূ প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে বহুতো স্থানীয় বতাহ বহুতো কি হয় স্থানীয় বতাহ তেনেকুৱা বলে ঠাইভেদে বলিব ইয়াৰ ভিতৰত চিনুক ফন চিৰাকো মিষ্ট্ৰেল লু আদি বিশেষভাৱে উল্লেখযোগ্য বন্ধুসকল যদি আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰে চাব চিনুক ফন চিৰাকো মিষ্ট্ৰেল লু মোৰ মনত পৰি আছে চিনুক মনত পৰি আছে ফন এইবিলাক দি
ইউপি টেটত কি হৈছে বাৰ বাৰ পৰীক্ষাত অহা দেখা পোৱা যায় সি টেট হোক আসাম টেট হোক বা তেনেকুৱা যি আৰু প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেইবিলাকত প্ৰশ্ন হয় যে ফন বা চিনুক বা চিৰুক এইবিলাক কেনেকুৱা বতা তেতিয়া লিখিব লাগিব স্থানীয় বতা বন্ধুবৰ্গসকল আজিলৈ ইমানেই থ্যাংক ইউ